হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ ফেচবুক পেজৰ ৰিকমেণ্ডেশ্যন ঠিক আছেনে নাই ক'ত চাব আহক চাই লওঁ। তাৰ কাৰণে মই মোৰ স্ক্ৰীন ৰেকৰ্ডাৰটো ওপৰত উলিয়াই দিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। আমি চাই লওঁ আহক। ৰিকমেণ্ডেডটো ঠিক আছেনে নাই চাবলৈ হ'লে আপোনালোকে প্ৰথমতে ফেচবুকৰ মূল এপছটোলৈ যাব। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ওপৰৰ এই তিনিটা লাইনত আপোনালোকে ক্লিক কৰিব। তাৰপিছতে আহি যাব আপোনালোকৰ এইটো প্ৰফেশ্যনেল ডেশ্ববৰ্ড। প্ৰফেশ্যনেল ডেশ্ববৰ্ডত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আহি যাব আপোনালোকৰ ওপৰতে আহি যাব উইকলি চেলেঞ্জৰ যিটো ষ্টেপ সেইটো আহি যাব। উইকলি চেলেঞ্জত আপোনালোকে টাচ কৰিব। টাচ কৰাৰ লগে লগে তললৈ চাওক, এইটো মনিটাইজেশ্যন। তাৰ তলতে আহিছে প্ৰফাইলছ ৰিকমেণ্ডেশ্যন। এই প্ৰফাইলছ ৰিকমেণ্ডেশ্যনটো যদি গ্ৰীণ হৈ আছে তেতিয়াহ'লে চাওক, আপোনালোকে চাই লওক মোৰ এইটো গ্ৰীণ হৈ আছে, অৰ্থাৎ মোৰ কোনো ভাইলেশ্যন বা কোনো তেনেকুৱা কপিৰাইট বা অন্য একো নাই, গতিকে এইটো গ্ৰীণ হৈ থাকিব। আপোনালোকে চাই ল'ব আপোনালোকৰ এইদৰে গ্ৰীণ হৈ আছেনে নাই। যদি ইয়াতে ন' ছাছপেণ্ড দেখায় বা ৰিকমেণ্ডেশ্যন ছাছপেণ্ড যদি দেখায় তেতিয়াহ'লে ইয়াক আপোনালোকে ঠিক কৰিব লাগিব। আৰু ঠিক কৰিবৰ কাৰণে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম কেনেদৰে এইটো ঠিক কৰিব পাৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।